টাইমতলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ আৰু অন্তিম পৰ্যায়ৰ ভোট গণনা 20খন জিলাত 122খন আসনৰ বাবে চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া কাৰ ভাগ্য আহিব কোনে দখল কৰিব বিহাৰ এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ টাইমত বিগ ব্ৰেকিং আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া দ্বিতীয় পৰ্যায়ৰ আৰু অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে 20খন জিলাত 122খন আসনৰ বাবে পুৱাৰে পৰা ভোট গ্ৰহণ আৰম্ভ হৈ আছে পুৱা 7 বজাৰ পৰা চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱা 7 বজাৰ পৰা চলি আছে নিৰ্ণয় হ'ব 1300 দুগৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত কাৰ দখললৈ যাব বিহাৰ 3.7 কোটি ভোটাৰে নিৰ্ণয় কৰিব ভাগ্য 45,399টা ভোট কেন্দ্ৰত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে 122খন আসনৰ বাবে চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু ইয়াৰে 40,073টা গ্ৰাম্য অঞ্চলৰ ভোট কেন্দ্ৰ তাত ভোট গ্ৰহণ চলি আছে হিসুৱাত সৰ্বাধিক ভোটাৰ আছে 3,67,00,000 ভোটাৰৰ সংখ্যা আছে লৌৰিয়া চানপতিয়া ৰক্সাউল ত্ৰিবেণীগঞ্জ সমান্তৰালকৈ সুগাউলি আৰু বনমাখিত সৰ্বাধিক প্ৰাৰ্থী আছে এইকেইটা সমষ্টিত সৰ্বাধিক প্ৰাৰ্থী আছে আৰু 14 নৱেম্বৰত ভোট গণনা হ'ব আৰু 14 নৱেম্বৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে কাৰ দখললৈ যাব কোনে শেষ হাঁহি মাৰিব কোনে বিহাৰৰ গাদী দখল কৰিব বৰ্তমান 14 নৱেম্বৰলৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু আজি ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে প্ৰায় 20খন জিলাত 122খন আসনৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে সকলোৱে ভোট দিবলৈ ওলাই আহিছে আৰু কোনে দখল কৰিব বিহাৰ কাৰ দখললৈ যাব কোনে মাৰিব শেষ হাঁহি বিজেপিয়ে দখল কৰিব নে কংগ্ৰেছ আহিব জেডিইউ আৰু আৰজেডিৰ মাজত কি দেখা পাম এই সকলোবোৰ কথা আহি পৰিছে কোনে মাৰিব শেষ হাঁহি আজি নিৰ্ণয় হ'ব 1302গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত মান্তৰালকৈ প্ৰায় 3.7 কোটি ভোটাৰে নিৰ্ণয় কৰিব ভাগ্য 45,399টা ভোট কেন্দ্ৰত চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু ইয়াৰে 40,073টা হৈছে গ্ৰাম্য অঞ্চলত থকা ভোট কেন্দ্ৰ হিসুৱাত আছে সৰ্বাধিক ভোটাৰ প্ৰায় 3,67,00,000 ভোটাৰ আছে হিসুৱা সমষ্টিত সমান্তৰালকৈ লৌৰিয়া চানপতিয়া ৰক্সাউল ত্ৰিবেণীগঞ্জ সুগাউলি আৰু বনমাখিত সৰ্বাধিক প্ৰাৰ্থী আছে সমান্তৰালকৈ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত 121খন আসনৰ বাবে আৰম্ভ হৈছিল ভোট গ্ৰহণ 18খন জিলাত চলি আছিল প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ 20খন জিলাৰ বাবে হৈছে প্ৰথম পৰ্যায়ত 1314জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁলোকৰ ভাগ্য নিৰ্ণয় হৈছিল 122খন আসনৰ বাবে চলিছিল 121খন আসনৰ বাবে চলিছিল প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু 122খন আসনৰ বাবে দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে 14 নৱেম্বৰত ইয়াৰ ভোট গণনা হ'ব প্ৰথম পৰ্যায়ত আলমনগৰ বিহাৰীগঞ্জ সিংহেশ্বৰ মধেপুৰা সোনাবৰ্ষা সাহৰাজ সিমৰি বখতিয়াৰপুৰ মহিষি কুশেশ্বৰ আস্থান গৌৰাবাউৰাম বেনীপুৰ আলীনগৰ হায়াঘাট মুজফ্ফৰপুৰ বাৰাউলি নালন্দা বক্সাৰকে ধৰি প্ৰায় 121টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ চলিছিল আৰু বৰ্তমান সময়ত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আজিৰ দিনটোত হৈ আছে আজি পুৱা 7 বজাৰ পৰা দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে আৰু প্ৰায় 120খন জিলাত 122খন আসনৰ বাবে আৰম্ভ হৈছে ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হৈছে 1302গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় হ'ব আজি কাৰ দখললৈ যাব বিহাৰ কাৰ ডাঙৰ প্ৰশ্ন উদয় হৈ আছে বহু চৰ্চিত বিহাৰ এতিয়া কাৰ হ'ব বিহাৰ বিধানসভাৰ আসন কোনে দখল কৰিব 14 নৱেম্বৰত হ'ব ভোট গণনা আৰু 14 নৱেম্বৰলৈ সকলোৱে অপেক্ষাৰে বাট চাই আছে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে 14 নৱেম্বৰলৈ কিয়নো বহু চৰ্চিত হৈ আছে কোনে দখল কৰিব বিহাৰৰ আসন বিহাৰৰ গাদী কোনে দখল কৰিব বিহাৰ কাৰ বৰ্তমান সময়ত ভোট গণনা চলি আছে 14 নৱেম্বৰত হ'ব ভোট গণনা